এতিয়া প্ৰায় নিশা 10 বাজিছে আৰু এনিভাৰত 24 আহি আমি উপস্থিত হৈছোহি যোৰহাটৰ অসম নাগালেণ্ড সীমান্তত আৰু অসম নাগালেণ্ড সীমান্তত সতীৰ্থ ৰাজীৱ চাহৰ সৈতে আমি আছোঁ আৰু পুনৰবাৰ কৈছোঁ যে অসম নাগালেণ্ড সীমান্তৰ নাগালেণ্ডৰ যি চুটাফলা গেট সেই চুটাফলা গেট মোৰ সতীৰ্থ দেখুৱাব ইয়াৰ পৰা মাত্ৰ আৰু 200 মিটাৰ পিছত আচলতে নাগালেণ্ডৰ সেই চুটাফলা গেটখন আছে এই যিটো প্ৰান্তৰ যিটো পথ আপোনালোকক দেখুৱাইছোঁ এই পথটো আচলতে অসম নাগালেণ্ড সীমান্তৰ শেষ পথ আৰু এইটো চুটাফলা গেটলৈ ইতিমধ্যে যায় আৰু বিপৰীত দিশত যদি মই দেখুৱাওঁ মোৰ সতীৰ্থ ৰাজীৱ চাহুৱে দেখুৱাব বিপৰীত দিশত যদি মই দেখুৱাওঁ তাহলে বিপৰীত দিশত কিছু দূৰত আছে আপোনাৰ অসমৰ শেষৰখন আচলতে ফৰেষ্ট গেট নিউ সোণোৱাল বিট অফিচৰ যিখন ফৰেষ্ট গেট সেই ফৰেষ্ট গেট আছে আৰু এই দুখন গেটৰ মাজত আমি যদি এক প্ৰকাৰৰ ন'মেন লেণ্ডছ বুলি কওঁ আমি তাত আছোঁ আৰু ইয়াত আজি আমাৰ ৰাতি এই প্ৰতিবেদনৰ মূলত কাৰণ এইটোৱে হ'ল যে দিনে নেখাই নাগালেণ্ডৰ পৰা ইয়াত অবৈধভাৱে সৰবৰাহ হয় কয়লাকে আদি কৰি বিভিন্ন ধৰণৰ সামগ্ৰী কোনোবাই ব্যৱসায় কৰিছে তাত আমাৰ ক'বলগীয়া নাই কিন্তু শেহতীয়াকৈ অসম নাগালেণ্ড সীমান্তৰ এই অঞ্চলৰ পৰা কিছু আগত আচলতে এগৰাকী কয়লা মাফিয়া জনৈক চুনুকিৰ এখন কয়লা ভৰ্তি ট্ৰাক কেইবাটাও দল সংগঠনে কিন্তু জব্দ কৰিছিল আচৰিত ধৰণে দুখনকৈ গেট পাৰ হৈ যায় এখন নাগালেণ্ডৰ চুটাফলা গেট আৰু এখন বন বিভাগৰ নিউ সোণোৱালৰ শেষৰখন